মেজি জ্বলাবৰ কাৰণে ল'ৰাখিনিয়ে ডেকাখিনিয়ে মানে একদম লাইট চাইট জ্বলাই ইয়াতহে মেইন বস্তুটো বনি আছে চাওক না এইফালে আমাৰ ৰাইজৰ পিকনিকটো খাব লাগিব আৰু মাঘ বিহুৰ জ্বলি গ'ল ৰাতিপুৱা আমাৰ আদিত্য আৰু মই দুজনে কেৰম খেলি আহিলোঁ ন আমাৰ আদিত্য চাই আছিলে মই খেলি আহিলোঁ ন আৰু আজি হৈছে মানে উৰুকা মাঘ বিহুৰ এতিয়া যাব লাগিব খৰি ফাৰিবলৈ ৰাইজৰ খৰি মানে কি বুলি কয় মেজিৰ কাৰণে গৈ আছোঁ যাব লাগিব অলপ পিছত স্বাগতম জনাই সকলোকে আৰম্ভ কৰিছোঁ আজি এটা নতুন ভিডিঅ' আৰু আজি যিহেতু উৰুকা সকলোকে নগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আগতীয়াকৈ দেই আৰু আমাৰ ঘৰ ভঙা চিঙা ঘৰ হ'লেও লিপি মুচি পুৰা কমপ্লিট কৰিছে চাওক নাই এই ভঙা চিঙা দেখিছে নহয় কিন্তু ইফালে চাওক পুৰা ঘৰ লিপিছে ভিতৰত সোমাব পাৰিম নে আমি জোতা চোতা পিন্ধি আছোঁ পুৰা মাটি উঠি আহিব আজি মাঘ বিহুৰ উৰুকাত আমি খাম এইটো কিমান ডাঙৰ মাছ এটা দেখুৱাই আছোঁ দেই মানুহবিলাক আচলতে সেয়া চাওক আমাৰ গাঁৱৰ পুৰা মেজি জ্বলাবৰ কাৰণে ল'ৰাখিনিয়ে ডেকাখিনিয়ে মানে একদম খৰি ফালি আছে আৰু খৰিৰ পৰা ব্যস্ত হৈ আছে নহয় জানো ঐ ডেকা হে ভালকে দেই কিন্তু ৰাতি ঠুমকা লগাব লাগিব আৰু বহু অপেক্ষাৰ মূৰত আহি পালে আমাৰ বেন পাৰ্টি এতিয়া দেখিছে নহয় এয়া চাওক না এই জেনেৰেটৰ ইফালে আহি আছে আৰু ইফালে লগা এতিয়া ডেকা হে এতিয়া খৰি ফালি কাম কৰি ইণ্টাৰেষ্ট লাগিব যদি তেল নাই মুটি দিওঁ আকৌ আহিলোঁ তাৰ পৰা ল'ৰাখিনিয়ে কাম কৰি আছে আৰু আহিব অকণমান ভাত খাই এয়া দেখিছে নহয় তামোল গছত মানে অকণমান তামোল পাৰোঁ মানে যিহেতু আজি উৰুকা আৰু আজি পাৰি থওঁ তামোল কেইটামান অহাকালিৰ পৰাতো বিহুৱে লাগিব নহয় জানো কোনোবা আলহী অতিথি আহিলে কি তামোল দিম তামোল দিবলৈ নাই ঘৰতে তামোল নাই মানে ঘৰত গছত আছে কিন্তু পাৰি থোৱা তামোল নাই পাৰি থওঁ অকণমান পাণবিলাক বাৰু এখন দুখনকৈ পাই যাম বাৰু সৌ দেখিছে নহয় গছত পাণটো পাম বাৰু কিন্তু তামোল নাই সেইকাৰণে তামোল বাৰু প্ৰথমতে তাৰপিছত ওলাই যাওঁ অকণমান ৰাতিটো জানেই গোটেই ৰাতিটো মানে ভেলাঘৰটো বনোৱা নাই তথাপিতো তাতে থাকিম থাকি ৰাতিপুৱা মেজি চেজি জ্বলাই ঘৰলৈ গুচি আহিম নহয় জানো আৰু কালিৰ পৰা ধাম ধুম খাব লাগে আৰু আমাৰ ঘৰত চাওক আজি দেখিছে নহয় এয়া বনি আছে আৰু মাঘ বিহুক চিন্তি বিহুৰ নামত মানে একদম আৰম্ভ কৰোঁ আজি আৰম্ভ কৰোঁ দেখিছে নহয় আজি আমাৰ উৰুকাৰ পাৰ্টিটো এইটো মোৰ তলতে হ'ব দেখিছে নহয় এইয়া চাও না পুৰা ৰাতি গৈ আছোঁ মানে পিকনিক খাবলৈ অৰ্থাৎ উৰুকাৰ ৰাতি পিকনিকটো খাবলৈ গৈ আছোঁ আৰু ৰাতিপুৱাহে আহিম চাগে ভেলাঘৰ চেলাঘৰ জ্বলাই অৰ্থাৎ মেজি চেজি জ্বলাই আহিম আৰু ভেলাঘৰটো নাই মেজি জ্বলাই আহিম আৰু গৈ থাকোঁ এতিয়া পোনে আহিয়ে দেখিলোঁ চাওক না পূৰা মাংস বনাই আছে কেৰাহীত পূৰা ৰঙা ৰঙা হৈ গৈছে বিলাহীৰে বনাইছে নেকি আৰু বৰষুণৰ কাৰণে মানে এই ঘৰটোতে আমাৰ যিটো নেকি ক্লাবঘৰ আছে তাত খানাটো বনাই আছে আৰু মেইন মেজিটো আছে সৌ তাত পথাৰত লাইট চাইট জ্বলাই ইয়াতহে মেইন বস্তুটো বনি আছে চাওক না এইফালে আমাৰ সম্পাদকে পূৰা ওপৰত উঠি গৈ আছে চাবি দেই কি ওপৰত টাৱাৰ পাইছে নেকি বেছি ভালকৈ হা গছত উঠি কি ফোন কৰাৰ নিচিনা পাইছে নেকি তই হা আৰু মেইন বস্তুটো ইয়াৰ পৰাহে বনি আছে দেখিছে নহয় এইটো একদম আকাশ চুব দেই আজি সৌ তালৈকে চাওকচোন চাওক মেজি আমাৰ মেজি ভাইডেলে মেজি চাওক 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 না কিমান ওখ হৈছে আই ঐ দেখি প্ৰথম অৱস্থাত ভাবিছিলোঁ খৰিখিনি দেখি নহ'ব বুলি ভাবিছিলোঁ নুজুৰিব বুলি ভাবিছিলোঁ কিন্তু এতিয়া চাওক কিমান ওখ হৈছে আমাৰ মেজি ৰাতিপুৱা 4টা বজাত একদম জ্বলিব সকলোৱে মানে ভাবিছোঁ কি কৰিম বুলি ভাবিছোঁ জানা যিজনে জ্বলাব তাক মানে কি 1 2 3কে দাঙি লৈ এই পুখুৰীত মানে আগত ঝুমকৈ পেলাই জ্বলাব দিম বুলি ভাবিছোঁ কি হয় জানো
ৰাইজৰ পিকনিকটো খাবলৈ আৰু মাঘ বিহুৰ এইফালে মাংস চাংস আহি আছে দেখিছে নহয় অলপ আগতে ৰেকৰ্ডিং চাউণ্ড আছিলে এতিয়া আহি গ'ল একদম মানে অৰিজিনেল পুৰা ঢোল লৈ ঐ বজা বজা ঢোল বজা আহ আৰু মাঘৰ ৰাতি দেখিছে নহয় উৰুকাৰ ৰাতি এনেকৈ আছো আমি এইফালে জুই ফুৱাই চাওঁ না জুই ফুৱাই আৰু আপোনালোকে বিশ্বাস নকৰিব ৰাতি কিমান হৈছে এইফালে চাব পাৰে টাইমটো চাওক টাইম দেখিছে ন এয়া চাওক টাইম ৰাতিৰ টাইম 2:36 হৈছে আৰু এইফালে আজি কি বাৰ আজি হৈছে ছানডে দেওবাৰ আৰু পুৰা ৰাতি এতিয়া 2:30 বাজিলে আৰু বেছি সময় নাই মাত্ৰ 1.5 ঘণ্টা আছে 1.5 ঘণ্টাৰ পিছত আমি পুৰা মেজিত জুই ধৰিম আৰু সভাপতি সম্পাদক আহে নাহে নাজানো আমাৰ যুৱক সংঘৰ তো গাইস ভোগালী বিহুত কেক এটা বনাম এতিয়া তো পুৰা কেক কাটিম মই কেক বনাব গৈ আছো এই ভালে বোলে ভাতৰ কেক বনাব বোলে ভাতৰ কেক হেনো ভাতৰ আৰু আমি ফাইনেলি দেখিছে নহয় বোলে চাওক মানে মাঘ বিহুৰ বাৰ্থডে ক'ব বিচাৰিছিলোঁ বাৰ্থডে নহয় মাঘ বিহুৰ কেক কাটিব লৈছোঁ তাকো কেকটো কিহৰ চাওকচোন ভালকৈ চাওক ভালকৈ মন কৰকচোন ৱাও এনেকৈ কেক বাৰু তাকেনে আৰু কেক কাটিব হেনো বোলে আমাৰ ৰাতুল ভাইটি আহিছে চাওঁ না চাকু দাখন লৈ আহিছে দা নহয় কটাৰী পিছতে মানে আমাৰ মেজিত জুই দিবলৈ আহিছে আমাৰ সম্পাদক ডাঙৰীয়া কিবা ধূপকাঠি চুপকাঠি জ্বলাই আছে বোলে পূজা পাতল কিবা কিবি কৰিব হেনো বোলে চাওকচোন আৰু আমাৰ ডেকাখিনিয়ে এইফালে চাওঁ না গোটেই ৰাতি মানে থাকিব লাগিছিল ভেলাঘৰৰ তলত কিন্তু বৰষুণে আমাক এই ৰংঘৰৰ তলত ৰাখি দিলে আৰু কি কৰিম আৰু এতিয়া আহি ইয়াত আহিছোঁ মেজিৰ ওচৰত আৰু এতিয়া জুই দিব হেনো আৰু সকলোৱে ৰৈ আছো চাওঁ না পুৰা মোবাইল উলিয়াই সকলোৱে ফটো মাৰিবৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে ব্যস্ত হৈ আছে দেই জ্বলি গ'ল আৰু এই জুইতে হেনো মেজিৰ জুইতে হেনো মানে যিবিলাক নেকি অপায় অমংগল আছে সেইবিলাক আজিৰ পৰা জাহ যায় বোলে আৰু লগতে যিটো পুহ মাহৰ ঠাণ্ডা সেই ঠাণ্ডাটো হেনো বোলে এই মেজিৰ জুইৰ দিনাখনৰ যেতিয়া মেজি জ্বলাই সেইদিনাখনৰ পৰা হেনো কম হয় আজিৰ পৰা মানে কম হ'ব আৰু আমি মেজি জ্বলাইছোঁ ইফালে ভালকৈ জ্বলাই দিয়া এইফালে সোমাই দিয়াচোন তলত মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰি বন্ধুসকল উৰুকাৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আপোনালোকে ভিডিঅ'টো ইমানেই আছিলে আৰু যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি কৰিলে নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ তৰফৰ পৰা মোৰ চেনেলৰ তৰফৰ পৰা সকলো অসমবাসীৰ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ যাতে সকলোৰে অপায় অমংগলবিলাক দূৰ হয় তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ বাই বাই